কেনেকৈ ৰোধ কৰিব পাৰোঁ আৰু লগতে আমি সমাজৰ লগত কেনেকৈ মিলি আমি এই সমাধান কৰিব পাৰোঁ আৰু লগতে শেষত ইয়াৰ অঞ্চলৰ ৰাইজে যিখিনি আমাক ডিপাৰ্টমেণ্টে সহায় সহযোগ কৰিছে তাৰ কাৰণে ধন্যবাদ দিছোঁ। যিহেতু ডিপাৰ্টমেণ্টৰ লগত পাব্লিকৰ হৈ একেলগে আমি হাবি কাম কৰিছোঁ। হাতীৰ ওচৰলৈ যাব হাতীৰ আচৰণ অনুধাৱন কৰিবলৈ যত্ন কৰিব, হাতীৰ সৈতে নিৰাপদ দূৰত্ব বজাই ৰাখিব, হাতীক বিৰক্ত নকৰিব, গাত ফটকা নুফুটাব, জাঠি জোং শিল আদি নামাৰিব। আৰু ইয়াতে আমাৰ SSB বিলাকো আছে, তেখেতসকলে আমি কিছুমান জেগাত দেখো বহুত ইলিগেল ফেন্সিং ৰাইজে লগায়। আন্দাৰত ডিপাৰ্টমেণ্টে যথেষ্টখিনি গজমিত্ৰ যিটো স্কিম হৈছে তাৰ আন্দাৰত যথেষ্টখিনি সহযোগ হ'ব বুলি আমি ভাবিছোঁ। আৰু আমি NGO বিলাকৰ ফালৰ পৰা আমি যথেষ্টখিনি আপোনালোকৰ লগত লাগি আছোঁ। সকলোৱে কিবা নহয় কিবা কৰি বিচাৰি উলিয়াবই আৰু সেইকাৰণে এইটো অৱস্থা হৈ আছে, হয় না নহয় কওকচোন? সেইটোৱে হৈ আছে আজি চবে এইফালৰ পৰা এইফালে যাব, এইফালৰ পৰা এইফালে যাব, হাতী ক'ত যায় কি কৰি আছে কাৰণ খাবই লাগে। মোৰ পৰা কেউ কি দিছে এইগিলা হাতী আমাৰ পৰা কৃষি বেলা আছে তেনেকুৱা খাই যোৱা হয় আৰু বস্তুটো এইপিনি খেতি দিলে এইপিনি বয়া, এইপিনি খেতি দিলে এইপিনি বয়া। কেতিয়াবা আমি পৰিষ্কাৰবিলাক মাতিব লগা হৈ যায়। আমি বহুত ৩-৪ বছৰমান হ'ল আমি বহুত খেতি কৰিছে, খেতি কৰি পেলাই এতিয়া আমাৰ খেতি সোমাই থাকে। আমি এতিয়া জাকা দিছে পইচা উঠাই পেলাই আমি জাকাটো কিনি পেলাই দিছিলোঁ। মানে আমি সজাগতামূলক সভা আমি ইতিমধ্যে কেইবাঠাইতো পাতিছোঁ। আজি এইখন অলপ বহল ভিত্তিত পতা হৈছে, মানে আমাৰ আয়ুক্ত মহোদয়ৰ অনুৰোধ মৰ্মে ২ নং চেঁচাপানী মানে আমাৰ কুমৰিকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত। মূল কাৰণটো হ'ল বনাঞ্চল জনাঞ্চললৈ পৰিণত হৈছে। এতিয়া বনাঞ্চল নাই, যাৰ খাদ্যৰ সন্ধানত হাতীবিলাক তললৈ নামি আহে। আৰু আপোনালোকে জানেই যে যিটো আমি সীমামূৰীয়া ঠাইত আছোঁ ভূটান ভাৰত, আৰু সেই ভূটানত আগতে হাতীবিলাকেই অকণমান খাদ্য খাই ভূটানৰ ফালে গৈছিলে। আজিকালি ভূটানত যিখিনি ইণ্ডাষ্ট্ৰীবিলাক হৈ গ'ল, চিলিকন ইণ্ডাষ্ট্ৰী, বিয়েৰ ইণ্ডাষ্ট্ৰী বা তেনেকৈ চিমেণ্ট ইণ্ডাষ্ট্ৰী, কিছুমান নানা ধৰণৰ ইণ্ডাষ্ট্ৰী হৈছে। আকৌ তাৰ পিছতো তেওঁলোকে কি কৰিছে, তেওঁলোকে কমলা খেতি কৰে, এই খেতি কৰে। তেওঁলোকে এতিয়া বুদ্ধি এটা কৰিছে কি, তেওঁলোকে বেৰিকেড দি দিছে। যেনে ধৰক আপোনাৰ চলাৰ ফেঞ্চিং, ইলেক্ট্ৰিক ফেঞ্চিং দিছে, যিহেতু আমি এই কৰিব পৰা নাই, নিয়ম সফল হ'ব পৰা নাই। আমি নি পেলাই তাত আমি ৰৈ থাকোঁ, ৰৈ থাকিলে কিছুদিন পিছত আকৌ খাদ্যৰ সন্ধানত তাৰ পৰা নামি আহে। বিশেষকৈ বনাঞ্চল ধ্বংস হোৱাৰ মূল কাৰণৰ ফলতে এইটো হৈছে। স্থায়ী সমাধানৰ স্থায়ী সমাধান সূত্ৰ মানে এতিয়া আমি গছ গছনি ৰুব লাগিব, য'ত খালী ঠাই আছে, হাতীয়ে যিবিলাক খাদ্য খায় সেইবিলাকৰ আমি পৰিকল্পনা কৰি সেইবিলাকৰ ব্যৱস্থা কৰিব লাগিব। আৰু ৰাইজক আমি সজাগ কৰিব লাগিব, মানে হাতী মানুহৰ সংঘাত কেনেকৈ আমি নিৰ্মূল কৰিব পাৰোঁ, সেইকাৰণে মানুহো সজাগ হ'ব লাগিব। কেতিয়াবা দেখা যায় আমি হাতী খেদি নি আছোঁ, তেওঁলোকৰ এটা দণ্ডি থাকে যিটো কৰিডৰ বুলি কয়। সেই কৰিডৰ আমি এটা ঠাইতে আমি নি আছোঁ, 2খন গাঁও আমাক সহায় কৰি আছে, এখন গাঁৱে বাধা দিয়ে। বাধা দিয়াৰ কাৰণটো আছে যে সেইফালৰ পৰা আহি চাগে আমাৰ এই গাঁৱতে এৰি থৈ যায় বা থাকিব বোলে, আমাৰ মানে প্ৰব্লেম হ'ব, যাৰ ফলত তেনেকুৱা বাধাৰ সৃষ্টি হয়। সেইকাৰণে মই ৰাইজলৈ অনুৰোধ, সেই গাঁওবিলাকলৈ অনুৰোধ, যি ৰাইজৰ আমি দণ্ডিৰে আমি হাতী খেদি লৈ যাওঁ, তেওঁলোকে যেন আমাক সহায় কৰে হাতীখিনি খেদি নিয়াত। আমি অহৰহ আজি 16 নে 18 দিন হ'ল আমি দিনে নিশাই এই কামটোৱে কৰি আছোঁ। কিছু আমি সক্ষম হ'লোঁ হাতী খেদি নিয়াত, আৰু কিছু হাতী আছে যিখিনি আমি সম্ভৱ হ'ম বুলি আশা ৰাখিছোঁ। এনেকুৱা বুলি নকওঁ, সিদিনা কৈছে আমাক ৰিচেণ্টলি দিম বুলি কৈছে, গাড়ী দিম বুলি কৈছে, আৰু মানে আমাৰ কি কয় এমপ্লয় দিম বুলি কৈছে, যিখিনি আমাক ফৰেষ্ট লাইফ ফৰেষ্ট গাৰ্ড দিম বুলি কৈছে। কিছু দিছেও, কিছু দিছে, বেছি দিন হোৱা নাই, কিছু দিছে। আৰু আমাৰ যথেষ্ট ইয়াত আমাৰ দৰকাৰ আছে, প্ৰয়োজন আছে। এতিয়া সেই ব্যৱস্থাটো কৰা হৈছে যে মানে উইদিন 24 আৱাৰ্ছ এজন মানুহ ঢুকালে তেওঁক দিয়া হ'ব 6 লাখ টকাৰ বিপৰীতে, 5 লাখ টকাৰ বিপৰীতে 4 লাখৰ বিপৰীতে 6 লাখ টকা হৈছে। আগতে আছিল যে মানুহৰ যিটো ক্ৰপছ, যিটো মানে খেতি পথাৰত যদি নষ্ট হয় লামচাম এটা দিছিলে, এতিয়া লামচামটো নাই, বিঘাই প্ৰতি দিয়া হ'ব। আগতে যিমান বিঘা হৈছিলে লামচাম এটা 5, 6, 7 হাজাৰ 8 হাজাৰ তেনেকৈ দিছিলে। এইটো ভাল খবৰ, অসম চৰকাৰে ভাল এটা পদক্ষেপ লৈছে। এতিয়া পাৰ বিঘা তেওঁলোকে এমাউণ্ট এটা দিব, পাৰ বিঘা দিব। এতিয়া পাবৰ কাৰণে একো নাই, আমাৰ জইণ্ট ছাৰ্ভে এটা হ'ব। জাষ্ট তাত আমাৰ বিটৰ মানুহ যাব,
আৰু এইফালে আমাৰ এই মানুহ আহিব, ৰেঞ্জৰ মানুহ যাব, এপ্লিকেশ্যন কৰিব লাগিব ফটোসহ, আৰু চাৰ্কুল অফিচাৰো মানুহ থাকিব, তেনেকৈ পাই যাব। আগৰ নিচিনা নহ'ব এতিয়া অতি সোনকালে পোৱাৰ চৰকাৰে ব্যৱস্থা লৈছে।